Hello friends, আমি এই সিরিজটো কন্টিনিউ কৰি আছিলো আজি আৰু এটা ভিডিও যে এডিআৰি গ্ৰেড 4 ৰ ভাইবা থাবনা কি সুধিব পাৰে ইয়াক লৈ আৰু এটা ভিডিও বনাইছো ইয়াৰ আগতেও বহুত কেইটা ভিডিও দিছো প্ৰিপাৰেচন মই ডেইলি ভিডিও আপলোড কৰো সেই কাৰণে ভিডিওটো ভালকৈ চাই লব ইয়াৰ ভিতৰতে প্ৰশ্নবিলাক থাকিব আজিৰ প্ৰথমটো প্ৰশ্ন অহমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি অহমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম হ'ল ঘৰ জেউতি আৰু এই 1927 চনত প্ৰকাশ পাইছিল আৰু সম্পাদক আছিল কমলালয়া কাকতি এই প্ৰশ্ন সাহিত্য একাডেমী পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি ইয়াৰ উপন্যাসখনৰ নাম হ'ল ইয়াৰ ইংগম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য 1981 চনত সাহিত্য একাডেমী বঁটা পুৰস্কাৰ পাইছিল কোৱেশ্চন নম্বৰ 3 জ্ঞানপীঠ বঁটা পোৱা দ্বিতীয় গৰাকী সাহিত্যিকৰ নাম কি আমি সকলোৱে জানো দ্বিতীয় গৰাকী সাহিত্যিক আমাৰ মামণি ৰয়ছম গোস্বামী কোৱেশ্চন নম্বৰ 4 অহমৰ উপন্যাস সম্ৰাট কোন আমাৰ অহমৰ উপন্যাস সম্ৰাটজন হ'ল ৰজনীকান্ত বৰদলৈ কোৱেশ্চন নম্বৰ 5 প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি প্ৰথম অসমীয়া ছপা পুথিখন আমাৰ ধৰ্ম পুস্তক আৰু এইটো আত্মাৰাম শৰ্মাই লিখিছিল কোৱেশ্চন নম্বৰ 6 অহমৰ এটি প্ৰাচীন কৃষি উৎসৱৰ নাম কি এইটো হ'ল মিচিংসকলৰ আলি আই লিংগা উৎসৱ কোৱেশ্চন নম্বৰ 7 অহমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি অহমৰ প্ৰথম শিশু আলোচনী হ'ল আমাৰ লৰা বন্ধু কোৱেশ্চন নম্বৰ 8 অহমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি দৈনিক কাকতখন হ'ল আসাম ট্ৰিবিউন কোৱেশ্চন নম্বৰ 9 অহমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয় অহমত প্ৰথম বিশ্ববিদ্যালয় 1948 চনত গুৱাহাটীত স্থাপিত হয় কোৱেশ্চন নম্বৰ 10 অহমৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি প্ৰথম অসমীয়া দৈনিক বাতৰি আমাৰ নামে হ'ল দৈনিক বাতৰি প্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম কি আমি সকলোৱে জানো এটো অৰুণোদয় এটো প্ৰকাশ পাইছিল 1946 চনত আৰু সম্পাদক আছিল ডক্টৰ নাথান ব্ৰাউন অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম কি অসমীয়া সাহিত্যৰ প্ৰথম বুৰঞ্জীখনৰ নাম হ'ল অসমীয়া সাহিত্যৰ বুৰঞ্জী আৰু এটো প্ৰকাশ পাইছিল 1912 চনত আৰু এটো কোনে লিখিছিল দেবেন্দ্ৰনাথ বেজবৰুৱাই 13 নম্বৰ সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটকখন কি আছিল প্ৰথম নাটকখন আছিল শকুন্তলা আৰু এটো নাটক কোনে পৰিচালনা কৰিছিল লম্বোদৰ বৰাদা 14 নম্বৰ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ কত অনুষ্ঠিত হৈছিল আমি সকলোৱে জানো অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন আমাৰ শিৱসাগৰত অনুষ্ঠিত হৈছিল আৰু কিমান চনত 1917 চনত আমাৰ সাহিত্য সভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল ভিডিও পজ কৰি আপুনি নিজেই এবাৰ উত্তৰ দিয়াৰ চেষ্টা কৰিব তাৰ পিছত আপুনি ভিডিওটো কন্টিনিউ কৰিব আজিৰ অন্তিম প্ৰশ্ন আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আধুনিক যুগৰ ক'বলৈ গ'লে আমি ভানুমতি ক'ব লাগিব আৰু ভানুমতি কোনে লিখিছিল পদ্মনাথ গোহাঁই বৰুৱাই লিখিছিল মই ডেইলি 15 কুৱেশ্চন কৈ টপিক ওয়াইজ দি আছো আৰু টপিক ওয়াইজ কৰে থাকিম আজি আমি সাহিত্য আৰু সংস্কৃতিৰ পৰা ললো পিছত আৰু আহি থাকিব আৰু এনেকৈ কন্টিনিউ কৰি যাম যদি মই মোৰ ভিডিওটা আপুনি চাই যায় এবাৰ আপোনাৰ ভাইবাৰ কোনো টেনচন নাথাকিব তেন্তে থ্যাংক ইউ ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ